নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আছাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট কিছুমান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰশ্ন: অসমৰ কোন জিলাত টেৰাকোটা উদ্যোগ অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, ধুবুৰী জিলা। প্ৰশ্ন: কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ কফি উৎপাদক? কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ কফি উৎপাদক? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, ব্ৰাজিল। প্ৰশ্ন: 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, 72.19%। প্ৰশ্ন: হেলিৰ ধুমকেতু কিমান বছৰৰ মূৰত আহে? হেলিৰ ধুমকেতু কিমান বছৰৰ মূৰত আহে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, 76 বছৰ। প্ৰশ্ন: সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাওঁতে কিমান সময় লাগে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, 8 মিনিট। প্ৰশ্ন: ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সৰ্বাধিক পৰিমাণে ইলাচি উৎপাদন কৰে? ভাৰতবৰ্ষৰ যিমানকেইখন ৰাজ্য আছে সেই ৰাজ্যকেইখনৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক ইলাচি উৎপাদন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, কৰ্ণাটক। প্ৰশ্ন: বাংলাদেশ আৰু ম্যানমাৰ উভয়ৰে ভূমি সীমাৰ লগত ভাৰতৰ কোনখন একমাত্ৰ ৰাজ্য সংলগ্ন হৈ আছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, মিজোৰাম। প্ৰশ্ন: ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বৃহত্তম সমুদ্ৰ ক্ষেত্ৰ অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, গুজৰাট। প্ৰশ্ন: ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে কথাকলি নৃত্য জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, কেৰালা। প্ৰশ্ন: সত্ৰীয়া নৃত্য ভাৰতৰ কোন ৰাজ্যৰ সৈতে জড়িত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, অসম। প্ৰশ্ন: বছৰৰ কোনটো দিনত দিন ৰাতি সমান হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, 21 মাৰ্চ। প্ৰশ্ন: কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয়? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, দামোদৰ। প্ৰশ্ন: দক্ষিণ ভাৰতৰ আটাইতকৈ বৃহৎ নদীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, গোদাবৰী। প্ৰশ্ন: কিমান চনত ভাৰতত হাতী প্ৰকল্প আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, 1992 চনত। প্ৰশ্ন: কোনখন মহাসাগৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, বংগোপসাগৰত। প্ৰশ্ন: ৰামগিৰি সোণৰ খনি ভাৰতৰ নিম্নলিখিত কোন ৰাজ্যত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, অন্ধ্ৰ প্ৰদেশত। প্ৰশ্ন: কোলাৰ সোণ ক্ষেত্ৰ ভাৰতৰ নিম্নলিখিত কোনখন ৰাজ্যত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, কৰ্ণাটক। প্ৰশ্ন:
নিম্নলিখিত কোনখন সাগৰত লাক্ষাদ্বীপ আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আৰৱ সাগৰত প্ৰশ্ন ভাৰতৰ প্ৰথমটো কপাহী বস্ত্ৰৰ কাৰখানা কোনখন ৰাজ্যত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পশ্চিম বংগ প্ৰশ্ন হীৰাকুণ্ড নদী বান্ধ নিম্নলিখিত কোনখন নৈত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মহানদী প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদিহে ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব ধন্যবাদ